নমস্কাৰ মোৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱে ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ উন্নত ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ পলিটিকেল ছায়েন্স নামৰ বিষয়টোৰ ভাৰতীয় সংবিধান নামৰ যিখন কিতাপ তাৰে ইউনিট নাম্বাৰ 5 বিধানমণ্ডল। এই ইউনিটটোৰ পৰা তোমালোকৰ বছৰীয়া পৰীক্ষাত আহিব পৰা কেইটামান অতি দৰকাৰী চমু প্ৰশ্নৰ গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ। তেতিয়াহ'লে আহাচোন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, এই চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ। তাৰ উপৰিও আগৰ ইউনিট কেইটাৰ যদি উত্তৰসমূহ চোৱা নাই মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ, তাত গৈও চাব পাৰিবা। প্ৰশ্ন নম্বৰ 1, কোনখন সদনত বিত্তীয় বিধেয়ক উত্থাপন কৰিব পাৰি? ইয়াৰ উত্তৰটো হ'ব নিম্ন সদনত বা লোকসভাত। প্ৰশ্ন নম্বৰ 2, ৰাজ্যসভাৰ সদস্য হোৱাৰ নিম্নতম বয়স কিমান? ৰাজ্যসভাৰ সদস্য হ'বলৈ কমেও 30 বছৰ হ'ব লাগিব। প্ৰশ্ন নম্বৰ 3, লোকসভাৰ সদস্য হোৱাৰ নিম্নতম বয়স কিমান? লোকসভাৰ নিম্নতম সদস্য হোৱাৰ বয়স হৈছে 25 বছৰ। প্ৰশ্ন নম্বৰ 4, দ্বিসদনযুক্ত বিধানসভা থকা এখন ভাৰতীয় ৰাজ্যৰ নাম লিখা। দ্বিসদনযুক্ত বিধানসভা থকা এখন ভাৰতীয় ৰাজ্য হৈছে বিহাৰ। প্ৰশ্ন নম্বৰ 5, ৰাজ্যসভাৰ সদস্যসকলক কোনে নিৰ্বাচন কৰে? ৰাজ্যিক বিধানসভাৰ নিৰ্বাচিত প্ৰতিনিধিসকলে। প্ৰশ্ন নম্বৰ 6, আমেৰিকা যুক্তৰাষ্ট্ৰৰ উচ্চ সদনখনৰ নাম কি? আমেৰিকা যুক্তৰাষ্ট্ৰৰ উচ্চ সদনখনৰ নাম হৈছে চিনেট। প্ৰশ্ন নম্বৰ 7, সংসদৰ যুটীয় অধিৱেশনত কোনে সভাপতিত্ব কৰে? সংসদীয় যুটীয় অধিৱেশনত লোকসভাৰ অধ্যক্ষই সভাপতিত্ব কৰে। প্ৰশ্ন নম্বৰ 8, যুক্তৰাষ্ট্ৰ পৰিষদে কিমানখন ৰাজ্যক প্ৰতিনিধিত্ব কৰে? উত্তৰটো হ'ব 16খন। 9 নম্বৰ প্ৰশ্নটো হৈছে লোকসভাত কোনে বাজেট দাখিল কৰে? বিত্তমন্ত্ৰীয়ে। প্ৰশ্ন নম্বৰ 10, কিমান চনৰ পৰা ভাৰতত স্থায়ী প্ৰশাসনিক কমিটিৰ ব্যৱস্থা গঢ় লৈ উঠিছিল? 1983 চনৰ পৰা। প্ৰশ্ন নম্বৰ 11, সংসদ অধিৱেশন এবছৰত কমেও কেইবাৰ অনুষ্ঠিত হ'ব লাগে? এবছৰত কমেও 4 বাৰ অনুষ্ঠিত হ'ব লাগে। প্ৰশ্ন নম্বৰ 12, ভাৰতীয় সংসদৰ স্থায়ী সদনটো কি? ভাৰতীয় সংসদৰ স্থায়ী সদনটো হৈছে ৰাজ্যসভা। প্ৰশ্ন নম্বৰ 13, সংসদৰ যুটীয় অধিৱেশন কোনে আহ্বান কৰে? সংসদৰ যুটীয়া অধিৱেশন ৰাষ্ট্ৰপতিয়ে আহ্বান কৰে। 14 নম্বৰ প্ৰশ্নটো হৈছে সংসদৰ যুটীয় অধিৱেশনৰ কোনে সভাপতিত্ব কৰে? ইয়াৰ সভাপতিত্ব কৰে লোকসভাৰ অধ্যক্ষই। প্ৰশ্ন নম্বৰ 15, লোকসভাৰ দুখন অধিৱেশনৰ মাজত কিমান দিনৰ বেছি ব্যৱধান থাকিব নোৱাৰে? ইয়াৰ উত্তৰটো হৈছে 6 মাহতকৈ বেছি। প্ৰশ্ন নম্বৰ 16, লোকসভাৰ নিৰ্ণায়ক ভোট কোনে দিব পাৰে? লোকসভাত নিৰ্ণায়ক ভোট দিব পাৰে লোকসভাৰ অধ্যক্ষই। প্ৰশ্ন নম্বৰ 17, এখন বিল বিত্ত বিষয়ক হয় নে নহয় কোনে নিৰ্ণয় কৰে? এখন বিল বিত্ত বিষয়ক হয় নে নহয় সেয়া নিৰ্ণয় কৰে লোকসভাৰ অধ্যক্ষই। 18 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ উচ্চ সদনখন কোনখন? ভাৰতৰ উচ্চ সদন হৈছে ৰাজ্যসভা। প্ৰশ্ন নম্বৰ 19, ৰাজ্যসভাৰ কাৰ্যকাল কেইবছৰ? ৰাজ্যসভাৰ কাৰ্যকাল হৈছে 6 বছৰ। প্ৰশ্ন নম্বৰ 20, ৰাজ্যসভাই বিত্তীয় বিল এখন পোৱাৰ কিমান দিনৰ ভিতৰত লোকসভালৈ ঘূৰাই দিব লাগে? 14 দিনৰ ভিতৰত। প্ৰশ্ন নম্বৰ 21, সংসদৰ দুটা কাৰ্য বা ক্ষমতা উল্লেখ কৰা। সংসদৰ দুটা ক্ষমতা হৈছে ক, সংসদে সমগ্ৰ দেশৰ বাবে আইন প্ৰণয়ন কৰিব পাৰে। দ্বিতীয়তে সংসদে ৰাষ্ট্ৰৰ বিত্তীয় নিয়ন্ত্ৰণ কৰিব পাৰে। 22 নম্বৰ প্ৰশ্নটো হৈছে ৰাজ্যসভাৰ দুটা কাৰ্য উল্লেখ কৰা। ৰাজ্যসভাৰ কাৰ্য দুটা তলত দিয়া ধৰণৰ। প্ৰথমটো হৈছে আইন প্ৰণয়নত অংশগ্ৰহণ কৰা। দ্বিতীয়তে ভাৰতৰ ৰাষ্ট্ৰপতি আৰু উপৰাষ্ট্ৰপতি নিৰ্বাচনত অংশগ্ৰহণ কৰা। প্ৰশ্ন নম্বৰ 23, বিল আৰু আইনৰ মাজত পাৰ্থক্য কি? বিল হ'ল আইনৰ প্ৰাথমিক অৱস্থা। আইন প্ৰণয়নৰ বাবে সংসদত উত্থাপিত প্ৰস্তাৱক বিল বুলি কোৱা হয়। যেতিয়া এখন বিলক দুয়োটা সদনত গৃহীত কৰি ৰাষ্ট্ৰপতিৰ সন্মতি লাভ কৰে তেতিয়া এই বিলখনক আইন বুলি কোৱা হয়। প্ৰশ্ন নম্বৰ 24, ভাৰতৰ সংসদ ৰাষ্ট্ৰপতি, লোকসভা আৰু ৰাজ্যসভাক লৈ গঠিত। কথাষাৰ সঁচানে? হয়, এই বাক্যভাগি সঁচা। প্ৰশ্ন নম্বৰ 25, ৰাজ্যসভা কিদৰে গঠিত হয়? উত্তৰটো হ'ব সংবিধানৰ 80(1) অনুচ্ছেদ অনুসৰি মুঠ 250 জন সদস্যক লৈ ৰাজ্যসভা গঠিত হয়। ইয়াৰ
238 গৰাকী ৰাজ্যৰ বিধানসভা আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা নিৰ্বাচন কৰি পঠিওৱা হয় আৰু বাকী 12জন সদস্য ৰাষ্ট্ৰপতিয়ে সাহিত্য, কলা, বিজ্ঞান, সমাজসেৱা আদি ক্ষেত্ৰত প্ৰতিষ্ঠিত ব্যক্তিসকলৰ মাজৰ পৰা নিযুক্ত কৰে।